হেল্ল' এভৰিৱান, আজি হৈছে 31 ডিচেম্বৰ। গতিকে সকলোৰে ঘৰত আজিতো খানা হ'বই। চ' আমাৰ ঘৰতো খানা পাতিলোঁ। আমাৰ দুঘৰে লগ লাগি খাম বুলি ভাবিলোঁ। চ' গেছত আৰু দু ঠাইতে বনোৱা গ'ল। মই গেছত বনালোঁ ব্ৰইলাৰ মাংস, দালি, ভাত, আৰু খৰিত বনালে মানুহজনে আৰু ভনী জোৱাই, ভণ্টি এনেকৈ ছাগলী মাংস, গাহৰি মাংস, মাছ, হাঁহ, চব্জি এনেকৈ বনালে। তাৰপিছত গাহৰি মাংস টেষ্ট কৰি আছে সিহঁতে বাহিৰত। চ' অকণমান দেখুৱাই দিলোঁ আৰু সকলোকে। আপোনালোকে বাৰু কি খালে 31 ডিচেম্বৰত জনাবচোন। আমি বেছি গাহৰি মাংস খোৱা নাই দেই। তাৰপিছত ৰন্ধা বঢ়া হোৱাৰ পিছত মানুহজনে গান গাবলৈ ধৰিলে আৰু ভাগিনকেইটা নাচি আছে। তাকে বোলো অকণমান শ্বেয়াৰ কৰোঁ আপোনালোকৰ লগত। এনে বুলি কৰিলোঁ। গানটো দিয়া নাই বাৰু, মিউট কৰি দিছোঁ যিহেতু ইউটিউবত দিয়া হয়। পিছদিনা আকৌ গণেশ মন্দিৰ গৈ আছোঁ। মানে সৰুদাৰ বাৰ্থডে পাৰ্টিৰ লগতে নিউ ইয়েৰ চেলিব্ৰেশ্যন হ'ব গণেশ মন্দিৰৰ কিনাৰতে বালিচাপৰিত। চ' তালৈ গৈ আছোঁ। গোটেই কেইঘৰে লগ লাগি খানা এটা খাম বুলি ভাবিছোঁ আৰু বাকী গৈ কিনে আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ বাৰু ভিডিঅ'বিলাক। ভিডিঅ'টো শেষলৈকে চাই যাব আৰু যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। তাৰপিছত আমি খানাস্থলী পাই গ'লোঁ। এয়া মা আৰু সৰু বৌয়ে এয়া যোগাৰ পাতিত ঘৰত ব্যস্ত পুৰা। মানুহবিলাকক প্ৰসাদ আৰু চাহ বিলাই আছে। যিহেতু গণেশ মন্দিৰত দাদাৰ বাৰ্থডে বুলি শৰাই আগবঢ়াইছিল, গতিকে চবকে বিলাই আছে। এয়া দেউতা বহি আছে, এয়া ভাগিনকেইটা, ভাগিন আৰু দাদাৰ ল'ৰাও আছে। এয়া বৌহঁতে বাইদেউহঁতে পূৰা একদম কাম কৰাত ব্যস্ত। মোৰ সেই পিছে যোৱাত পলম হ'ল আৰু বাৰু যি নহওক সকলোৱে লগে ভাগে এসাঁজ খাম বুলি ভাবিলোঁ আৰু। চ' বহুত ভাল লাগে এনেকুৱা পৰিৱেশত, নহয়নে বাৰু? তাৰপিছত মোকো চাহ খাব দিলে। এয়া ব্ৰেড, কণীৰ লগতে এনেকৈ খালোঁ আৰু। তাৰপিছত মাহীহঁতো আহিল। তাৰপিছত মই ভিডিঅ' কৰাৰ বাবে দাদাই কিবা কিবি কৈ আছে, মাহীও কিবা কিবি কৈ আছে, এনেকৈ সকলোৱে আছে আৰু। এয়া বৰদেউতাহঁতৰ দাদা। আপোনালোকে পিছে ক'ত ক'ত গ'লে নিউ ইয়েৰ বুলি জনাবচোন। তাৰপিছত ৰান্ধনি কি বনাইছে তাকে দেখাম বুলি আহিলোঁ। এয়া ছাগলী মাংস উতলি আছে, এয়া চব্জিও বনাই আছে। এয়া ময়ো চাহ খাবলৈ ল'লোঁ। হেপী নিউ ইয়েৰ দিলোঁ দেখাব লাগিব। এয়া ডাঙৰ মাহীহঁতৰ পৰিয়ালটো আহিছে। তাকে বোলো অকণমান দেখুৱাই দিওঁ এনে বুলি ভিডিঅ' কৰিলোঁ। এয়া ডাঙৰ মাহীহঁতৰ ভাইটি দুটা বহুত লাজ কৰে, মানে ভিডিঅ' কৰাৰ বাবে লুকাই আছে। তাৰপিছত মাজু মাহী, মামা আমাৰ সেতে এনেকৈ পূৰা মাইকত পূৰা এনজয় কৰি আছে, গান গাই। তাকে বোলো অকণমান দেখুৱাই দিয়া নে বুলি দেখালোঁ। দে আকৌ নাই দে ভাল জোচ দিছে বঢ়িয়া। কপালখন বিধাতাই লিখিলে, তোমালৈ নিলিখিলে বঢ়িয়া। চাই থাকিলে নদী যাব পিছত যাব এনেকৈ বুজন লাগে।
বাবুক দি বাবুক সকলোকে কিমান দিব হাত দিয়ে যাব তাৰ তাতে Thank you so much. নতুন বছৰ চবকে শুভেচ্ছা দিলো বাৰ্থডেৰ কেক চেক কটাৰ পিছত মানুহজনেও গান গাবলৈ ল'লে যিহেতু ট্ৰাকত গাইছে গতিকে মই চাউণ্ডটো দিয়া নাই ৰবা এয়া আমাৰ মামাৰ ল'ৰা হয় দুটা এটা মাজু মামাৰ ল'ৰা এয়া সৰু মামাৰ ল'ৰা ইয়াতে কিবা নতুন বছৰ বুলি কিবা ক'ব খুজিছে এতিয়া কোৱা গতিকে সকলো অসমবাসীক আমাৰ ফালৰ পৰা নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ সেই গতিকে হেপ্পী নিউ ইয়াৰ হেপ্পী নিউ ইয়াৰ মোৰ ফালৰ পৰা লগতে আপোনালোকলৈ নৱবৰ্ষৰ বহুত বহুত শুভকামনা জনালোঁ সকলোৰে যাতে বছৰটো ভালে কুশলে যায় ঠিক আছে তাৰপিছত আমি গোটেইকেইটা লগ লাগি বাইদেউ বৌ মা মামী এনেকৈ লগ লাগি আমি নদীৰ কাষলৈ গ'লোঁ পৰিৱেশটো অকণমান চাবলৈ বিৰাটেই ভাল লাগে পৰিৱেশটো আচলতে তাতে বহুকেইটা পাৰ্টি আহিছে খানা খাবলৈ তাতে আমি ৰিলচ চিলচ বনালোঁ ফটো উঠিলোঁ তাৰপিছত আহি কিনে আমি খানা খাবলৈ ধৰিলোঁ কষ্ট কৰা মানুহকেইটা এই চাহ মচান নাচাগে তাত দে তাতে সকলোৱে মিলি কেইখনমান ফটো উঠিছিলোঁ তাকো বোলে আপোনালোকৰ লগত শ্বেয়াৰ কৰি আনি বুলি কৰিলোঁ ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাবলৈ নাপাহৰিব আৰু যাতে আগলৈ ভিডিঅ'বিলাক পাই থাকে তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে মোৰ চেনেল নতুনকৈ আহিছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ ভিডিঅ'টো ইমানেই আকৌ লগ পাম নেক্সট ব্লগত তাৰ বাবে চাই থাকিব মোৰ ইউটিউব চেনেল কৰিশ্মা মজুমদাৰ তাৰপিছত ফটো চটো উঠি আমি ঘৰাঘৰি আহিলোঁ সকলোৱে এয়া আহি আমি ব্ৰিজ পালোঁ এনেকৈ ইমান লাহে লাহে আহি আছে মানে ইমান জাম লাগিছে নহয় গা চা বেয়া লাগি গৈছে বহুত লাহে লাহে আহিছে মানে তাৰ মাজতে ব্ৰহ্মপুত্ৰ কাৰ্নিভেল চলি আছে তাকে বোলো অকণমান দেখুৱাই দিয়া নাই বুলি দূৰৰ পৰা দেখুৱাই দিলোঁ তো ঠিক আছে আজিলৈ ভিডিঅ'টো ইমানেই ধন্যবাদ